এয়া মই ইয়াতে কি লৈছোঁ মই উপকৰণখিনি কৈ দিছোঁ। মই আধা বাতি আটা লৈছোঁ, বেচন, চিলি ফ্লেক্স, পিঁয়াজ, জলকীয়া, নৰসিংহ পাত, নিমখ, হালধি, জলকীয়া গুড়ি, সৰিয়হ। দেখিছেনে? মই এই বাটাৰ দি পেলাই বনাম আৰু 2টা ডিম লৈছোঁ। এই সকলোখিনি মই এতিয়া মিশ্ৰণ কৰিম। পিঁয়াজটো সৰু সৰুকৈ কাটি ল'ম। আপোনালোকে চাই থাকিব মিশ্ৰণখিনি কেনেকৈ কৰিম। ইয়াতে মই পানী দি ল'ম আৰু অলপমান গাখীৰ দি এই মিশ্ৰণখিনি বনাই ল'ম। এয়া মই অলপ ইয়াতে পানী ঢালিছোঁ, চাওক। পানীখিনিৰ লগতে মই এতিয়া অকণমান নিমখ মিক্স কৰিম। আৰু হালধি মিক্স কৰিম। এয়া জলকীয়া গুড়ি, জলকীয়াখিনি মিক্স কৰিলোঁ। অলপ নৰসিংহ পাত মিক্স কৰিছোঁ। এয়া মোৰ মিশ্ৰণখিনি কৰি ল'লোঁ তৈয়াৰ। এতিয়া মই ইয়াতে আটাখিনি ঢালি দিম। আটাখিনিৰ লগতে এতিয়া মই বেচনখিনি ঢালি দিছোঁ। এয়া অকণমান দেৰি মই এনেকৈ মিক্স কৰি থৈ লৈছোঁ। এতিয়া ইয়াতে মই চিলি ফ্লেক্সখিনি ঢালি দিম আৰু কাটি থোৱা সৰু সৰুকৈ পিঁয়াজখিনি ঢালি দিম। এতিয়া খুব ধুনীয়াকৈ এইখিনি মিক্স কৰিম। মিক্স কৰা হৈ গ'লে মই ইয়াতে অলপ গাখীৰ ঢালিম। গাখীৰখিনি ঢালি পূৰা মিক্স কৰিম। মিক্স কৰি তাৰ পাছত ডিমটো ভাঙি দিম। ভাঙি পূৰা আকৌ মিক্স কৰিম। কৰি অকণমান দেৰি ৰাখি পেলাই মই টাৱা এখন পাতি তাতে এয়া বনাবলৈ আৰম্ভ কৰিম। চাই থাকক, মই ইয়াতে এতিয়া গাখীৰ ঢালিম, আমুল তাজা। এয়া মিক্স কৰি হোৱাৰ লগে লগে মই এটা বা 2টা আন্দা ঢালি দিম। ঢালি 2টা আন্দা ভাঙি তাত মিক্স কৰিম। মিক্স কৰি পেলাই 10 মিনিটমান ৰাখিম। ৰাখি তাৰ পাছত মই বনাবলৈ আৰম্ভ কৰিম। যদি আপোনালোকৰ ভাল লাগে ভিডিঅ'টো চাই, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু সদায় মই কৈ আছোঁ, যদি মোৰ ভিডিঅ'টো যিখিনি ভিডিঅ' দি থাকোঁ সেই ভিডিঅ'খিনি যদি কিবা অবজেকশ্যন থাকে আপোনালোকে নিশ্চয় কমেণ্টত জনাব। মই অকণো বেয়া নাপাওঁ। মোক শুধৰাই দিলে মই সঁচাকৈয়ে আনন্দিত হ'ম, কাৰণ আগলৈ মই ভিডিঅ'বিলাক দি থাকিম নতুন নতুন, তেতিয়া মই শুধৰাই ল'ব পাৰিম, নহয় জানো? গতিকে মই অকণো বেয়া নাপাওঁ। আপোনালোকে যি জানে মোক জনাব, যি বেয়া পায় জনাব। সেয়ে মই আপোনালোকৰ ওচৰত মৰম স্নেহ বিচাৰি মোৰ ভিডিঅ'বিলাক আগুৱাই নিয়াত আপোনালোকে যেন সহায় কৰে তাৰ কামনা মই কৰিলোঁ। ডিম ভাঙি দিছোঁ। মিক্স কৰিম এতিয়া 2টা ডিম। আৰু আপোনালোকৰ ধৰি লওক যদি চিলি ফ্লেক্সটো নাথাকে নিদিলেও একো নাই, কাৰণ কালাৰ জলকীয়াটো দিয়া হ'বতো। কিবা বস্তু নাথাকিলেও একো নাই। মই এতিয়া সৰিয়হৰ হেৰিটো মিক্স কৰি দিলোঁ ইয়াতে। এতিয়া মই অলৰেডি চব দিয়া হৈ গ'ল, মিক্সনটো মোৰ হৈ গ'ল। এতিয়া মই বনাবৰ কাৰণে টাৱাখন পাতি ল'ম। তাতে মই বাটাৰ বা ঘি এইবিলাক মিক্স কৰিম। কৰি অকণমান এই মিশ্ৰণটোত আপুনি ৰিফাইন
বা বাটাৰ গলাই পেলাই দিবও পাৰে। মই অকণমান দি লৈছোঁ, সেইটো মই দেখুওৱা নহ'লে মই পটককৈ দি দিলোঁ, মিশ্ৰণখিনি কৰি ল'লোঁ কাৰণে। এতিয়া আপোনালোকেও দি ল'ব। তাৰপাছত টাৱাখনত ৰিফাইনেই হওক, ঘিয়েই হওক বা বাটাৰেই হওক দিব, দি পেলাই তাৰ ওপৰত এইখিনি মিশ্ৰণখিনি ঢালি দিব। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মোৰ আশা থাকিল। আকৌ নতুন ভিডিঅ'লৈ এনেকৈ আপোনালোকক দিয়াৰ মানসেৰে মই আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। মই এতিয়া ইয়াতে বাটাৰ দিছোঁ গলিবলৈ। এয়া এতিয়া মই ব্ৰাছডালে অলপ মিলাই দিছোঁ বহলকৈ। এতিয়া মোৰ আজি যি আটা, ডিম, বেচন দি বনোৱা নাস্তা তৈয়াৰ হৈ যাব। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। এয়া চাই থাকক, সুন্দৰকৈ মই এইটো মেলি দিছোঁ। এতিয়া ধুনীয়াকৈ হৈ আহিছে। মই ইলুটি সিলুটি কৰি দিম। একলুটি কৰাৰ পাছত আকৌ একলুটি কৰি দিম, তেতিয়া ধুনীয়াকৈ মোৰ আজিৰ এই নাস্তাখিনি হৈ যাব। এয়া দেখিছেনে, মই লুটিয়াই দিলোঁ, কি ধুনীয়া লাগিছে। আপুনি এইটো দৰকাৰ হ'লে ৰোল বনায়ো খাব পাৰে, যেনেকৈ পাৰে আৰু। আন্দা দিয়া আছেতো, সেইটো কাৰণে ৰোল বনায়ো খাব পাৰে। ইয়াৰ লগতে আপুনি চচো দিব পাৰে, আচাৰ লৈও খাব পাৰে, যোনে যেনেকৈ ভাল পায় আৰু। ল'ৰা ছোৱালীয়ে ভাল পায় ৰোল বনাই দিলে, ৰোল কৰিও দিব পাৰে। সেইটো অলৰেডি হৈ গৈছে। কি হয়, অকণমান যদি তেলটো বা যিয়ে দিয়ে আৰু ঘিটো মানে হেৰি হয়, চাইডে চাইডে আপুনি অলপ অলপ এনেকৈ দি দিব পাৰে, এনেকৈ ব্ৰাছডালে দি দিব পাৰে, তেতিয়া বঢ়িয়া হৈ আহিব। কোনো ভাঙি চিঙি নাযায়। এনেকৈ এনেকৈ কৰি পেলাই দি দিব পাৰে। মানে অকণমান তেল বা ৰিফাইন যি দিয়ে আৰু, বাটাৰ, ঘি এনেকৈ ছাইডত দি দিলে আপোনাৰ হেৰিটো আৰু ধুনীয়া হ'ব। কোনো ভঙা চিঙা সম্ভাৱনা নাথাকে। খালি যেতিয়া ফেটি ল'ব তেতিয়া অকণমান ৰিফাইন বা বাটাৰ গলাই বা ঘি দি পেলাই মিশ্ৰণটো বনাব। তেতিয়া মানে বনাওঁতে একো অসুবিধা নাপায়। কেতিয়াবা ভাঙি চিঙি যায়তো, সেইটো কাৰণে কৈছোঁ। অলৰেডি মোৰ এয়া নাস্তা আজি হৈ গৈছে। এয়া পৰিৱেশন কৰিবলৈ লৈছোঁ আমি একাপ কফিৰ সৈতে। গতিকে এয়া চাওক, মই ৰোল কৰিও লৈছোঁ, এনেকৈও লৈছোঁ। ল'ৰা ছোৱালীয়ে ভাল পাব খাই। আবেলি সময়ত বা ৰাতিপুৱা সময়ত বা টিফিনতো দিব পাৰিব। হেল্থিৰ কাৰণেও ভাল, কোনো অপকাৰ নহয়, উপকাৰেই হ'ব। গতিকে আপোনালোকে নিশ্চয় ভাল পাব মোৰ ভিডিঅ'টো চাই আজি। খালি আপোনালোকে কমেণ্টত জনাব, পাহৰি নাযাব কেনেকুৱা পালে। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোক ভালে থাকক, কুশলে থাকক, শান্তিত থাকক, সদায় হাঁহি ধেমালিৰে থাকিব, আনকো হহুৱাব, নিজেও হাঁহিব। হাঁহিটো সঁচাকৈয়ে স্বাস্থ্যৰ কাৰণে খুবেই ভাল। মোৰ মনত যি দুখ নাথাকক, মই কিন্তু খুবেই হাঁহোঁ আৰু আনকো মই হহুৱাই ভাল পাওঁ। গতিকে এই ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। আকৌ অন্য এটি ভিডিঅ'লৈ অনাৰ প্ৰয়াসেৰে আজিলৈ ইমানতে আহোঁ। ধন্যবাদ।